হেল্ল' এভৰিৱান, সকলো ভালে আছেনে? আজি মিনি ব্লগটো হৈছে মোৰ জন্মদিনৰ উপলক্ষে। যোৱা 5 ছেপ্টেম্বৰত আছিলে মোৰ জন্মদিন আৰু মই গৈ ওলালোঁ ভক্তি কুটিৰ। সকলোৱে শুনিছেই চাগে, নহয়নে? আচলতে এয়া হ'ল ৰাধা গোবিন্দ মন্দিৰ, কিন্তু নাম দিয়া হৈছে ভক্তি কুটিৰ আৰু এয়া আছে আমাৰ মহানগৰীত। ইয়াতে অলপ দেৰি থাকিলে আপোনাৰ অশান্ত মন শান্ত হৈ যাব। আৰু মন্দিৰৰ সন্মুখৰ ভাগতে আছে আমাৰ বিশাল ব্ৰহ্মপুত্ৰ, লগতে লাগি আছে এটা পুল, যাৰ বাবে ঠাইখনৰ ভিউটো শব্দৰে বৰ্ণনা কৰিব নোৱাৰি। আৰু স্পেচিয়েলি ছানছেটৰ সময়খিনি ওৱান অফ দি বেষ্ট ছানছেট ভিউ পইণ্ট। য'ত লাহেকৈ আন্ধাৰো হ'ল আৰু আমি উভতিবও হ'ল। আৰু এয়া তাতে আৰতি কৰা হৈছিলে, তাৰে আৰতি ল'লোঁ আৰু লগতে প্ৰসাদৰ ব্যৱস্থা কৰা হয়। খিচিৰি দিয়ে, খিচিৰি খালোঁ আৰু এনেকৈয়ে কিছু সময় পাৰ কৰিলোঁ বাৰ্থডে বুলি। খুব ভাল লাগিলে। আপোনালোকো কেতিয়াবা আহিবচোন। উভতি আহি ভাবিলোঁ এতিয়া চাহত ধৰোঁ। এতিয়া চাহ খালোঁ, চেণ্ডউইচ খালোঁ, লগতে ম'ম', তাৰপাছত পেট ফুল। চাহটোতো এৰিব নোৱাৰোৱেই। তাৰপিছত ভাবিছিলোঁ ডিনাৰো কৰি যাম, কিন্তু ডিনাৰৰ কাৰণে পেটত জেগা নাছিল বাবে ৰেষ্টুৰেণ্টত গৈ অৰ্ডাৰ দি পেক কৰাই ল'লোঁ। ৰাতি বোলো তাকে খাই শুই থাকিম আৰু বাৰ্থডে বুলি। খাতে এইবাৰ মন চনো বেয়া জানেনে, যিহেতু প্ৰথমবাৰ আচলতে ঘৰৰ পৰা দূৰত বাৰ্থডে বুলি। পিছে কি খাইছোঁ কৈ দিওঁ। মোগলাই চিকেন, প্লেইন ৰাইচ, প্লেইন ৰুটি আৰু চিকেন ললিপপ। আজিলৈ বিদায়। সকলোৱে আশীৰ্বাদ কৰিব যেন মই ভালে থাকোঁ। বাই।